আপনি কেতিয়াবা ভাবিছেনে চৰকাৰে আপোনাৰ পৰা পইচা ধাৰ লয় হয় ভাৰত চৰকাৰেও আপোনাৰ পৰা পইচা ধাৰ ল'ব বিচাৰে আমি যেতিয়া বন্ধুক পইচা ধাৰ দিও তেতিয়া আমাৰ টেনচন হয় পইচা ঘূৰাই দিয়ে নে নাই কিন্তু যেতিয়া আপনি চৰকাৰক পইচা ধাৰ দিব তেতিয়া তাক কোৱা হয় বন্ড বান্ধোন লিটাৰেলি বান্ধোন নহয় বন্ড কি হয় মই অলপ পিছত কৈ আছো ধৰি লওক আপনি চৰকাৰক 10000 টকা ধাৰ দিছে চৰকাৰে ক'ব থ্যাংক ইউ সো মাচ কিন্তু অকল থ্যাংক ইউ কলেতো নহব চৰকাৰে তাৰ এগেইনষ্টত আপোনাক ইন্টাৰেষ্ট দিব যদি 7% সুদ হয় তেতিয়া হলে বছৰি আপনি 700 টকাৰ ইন্টাৰেষ্ট পাব তাৰ মানে আপনি ঘৰত বহি বহি ইন্টাৰেষ্ট খাই আছে চৰকাৰে আপোনাৰ এমপ্লয়ি হিচাপে কাম কৰি আছে ইন্টাৰেষ্টিং নহয় নে সো এই যে চৰকাৰে পইচা ধাৰ লয় এনে মুখত কলেতো নহব ইন্টাৰেষ্ট দিব বুলি সো তাৰ এগেইনষ্টত চৰকাৰে আপোনাক এখিলা কাগজ দিব গ্যাৰান্টি হিচাপে যাক কোৱা হয় বন্ড অকল চৰকাৰে নহয় ডাঙৰ ডাঙৰ কোম্পানী বিলাকো ৰাইজৰ পৰা পইচা ধাৰ লয় যাক কৰ্পোৰেট ডিবেঞ্চাৰ বা কৰ্পোৰেট বন্ড বুলি কোৱা হয় এতিয়া মাইন্ড ব্লোয়িং কথাটো শুনক বিশ্বৰ যে ডাঙৰ ডাঙৰ ইনভেস্টৰ আছে বিলিয়নিয়াৰ বিলাক আছে যেনেকে ৱাৰেন বাফে চাৰ্লি মুঙ্গাৰ ডাঙৰ ডাঙৰ কৰ্পোৰেট হাউसेছ বেংকছ ইন্স্যুৰেন্স কোম্পানীজ তেওঁলোকেও ষ্টকৰ লগে লগে বন্ড মাৰ্কেটতো হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰে কিন্তু এই যে বিলিয়নাৰ বিলাকে ডাঙৰ ডাঙৰ এমাউন্ট বিনিয়োগ কৰে সেই বস্তুৰ বিষয়ে আমাৰ স্কুলত কিয় নিশিকায় চিন্তা কৰিব নালাগে সেই কাৰণে মই এটা সিৰিজ উলিয়াইছো যাৰ নাম দিছো বন্ড জ্ঞান ইয়াতে মই বন্ড মাৰ্কেটৰ বিষয়ত বন্ড ইনভেষ্টমেন্টৰ বিষয়ত ডিটেইলছ আলোচনা কৰিম সো যদি আমাক ফলো নাই কৰা সাবস্ক্ৰাইব নাই কৰা এতিয়াই কৰক আৰু আপোনাৰ বন্ধুবৰ্গ ফ্ৰেন্ড কোনবাই যদি শিকিব বিচাৰিছে তেওঁলোকৰ ভিডিওটো শেয়াৰ কৰি দিব আৰু এতিয়া মোক অনেষ্টলি কক আপনি বন্ডৰ বিষয় আগতে জানিছিলে নে কমেন্ট বক্সত ইয়েস বা নো বুলি লিখি দিব